ইয়াক কিমান সহ্য কৰিম আৰু অত বছৰে সহ্য কৰি কৰি এতিয়া গা ঘেগেলা কৰিলোঁ। কালি ৰাতি মাৰ পিতত একেবাৰে মানে মদৰ নিচাত আহি মাতাল হৈ ঘৰৰ বাহিৰত থৈ দিছে মোক। এইটো যে জীয়াই থকাত কতি মৰি থকাই ভাল। ভগৱান মোক এনেই কষ্ট দি থকাত কতি এইটোক মাৰি নিনিয়া কিয়? নহ'লে মোকে মাৰি লৈ যোৱা। এনেই কষ্ট কৰি জীয়াই থাকিবলগীয়া হৈছে মই। তই যে বাহিৰত বহি আছ, কালি ৰাতি মই কি কৈছিলোঁ? তোক মাৰৰ ঘৰৰ পৰা পইচা কেইটকামান আনিবলৈ পঠিয়াইছিলোঁ নাই? তই যে ইয়াত বহি আছ যে, তোৰ ইমান সাহস বাঢ়ি গৈছে। মই কাম পাছলৈ মোক তাত নকৰা হৈছ, হা? চৰ্বি বাঢ়িছে তোৰ। মইনো মাৰ ঘৰলৈ গৈ গৈ কিমান পইচা খুজিম বাৰু? কিমান খুজিছোঁ বাৰু আপোনাৰ কাৰণে? মোৰ নিজৰে লাজ লগা হৈছে ইমানকৈ পইচা খুজি। এনেকৈ হ'লে নেযাওঁ, অকল পইচা খুজিবলৈ পঠিয়াই আপুনি মোক। মই নোৱাৰোঁ যাবলৈ। মা দেউতাহঁতিনো ক'ৰ পৰা পায়? কেইটকামান হাজিৰা কৰি পায়, সেই কেইটকাই চব আপোনাকে দি আহে। মই নোৱাৰোঁ যাবলৈ আজি। কি ক'লি? তই এতিয়া মাৰৰ ঘৰলৈ নেযাওঁ মানে পইচা খুজিবলৈ? ৰহ, তোক মই এতিয়া এনেকুৱা অৱস্থা কৰিম নহয়, তই মাৰৰ ঘৰলৈ যাবলৈ বাধ্য হবি। ৰহ, কুঠাৰখন কচ আছে, কাৰণ তোক কাটি পিচ পিচ কৰিম মই এতিয়া। কি কৰোঁ বাৰু মই এতিয়া? গাঁৱৰ মানুহক কাৰোবাক সহায় কৰিবলৈ মাতিলেও মোক আকৌ সিহঁতৰ লগতে সন্দেহ কৰি মেলি আকৌ মোক মাৰপিট কৰিব। সিহঁতৰ লগতো কাজিয়া লাগিব। কি কৰোঁ বাৰু মই এতিয়া? মৰি থকাই ভাল হ'ব নিচিনা লাগিছে মোক। এই কুঠাৰখন দেখিছ নহয়, তোক মই এতিয়া কাটি এই কুঠাৰখনে দুচেও কৰিম। জলি মাৰৰ ঘৰৰ পৰা আনি কেনে পইচা 2000 টকা মোৰ হাতত দেহি, নহ'লে কুঠাৰখনে দি। তই জানই নহয় মোক, মই এনে হাৱাত কথা নকওঁ। যি কৰিম ক'লে মানে মই কৰিহে এৰিম। মই এই কুঠাৰখনে তোক দুচেও কৰাৰ আগতে পইচা আনি মোৰ হাতত দেহি তই। আপুনি কিয় এনেকুৱাখন কৰিছে বাৰু? মইনো এতিয়া কোনখন মুখেদি কৈ মেলি মাক পইচা খোজোকে? মাহঁতৰ ঘৰৰ অৱস্থাও ভাল নহয় জানিছোঁ। মই মাহঁতৰ ঘৰৰ অৱস্থা ভাল নহয় বুলি জানিও প্ৰতি মাহত 2-3বাৰকৈ পইচা খুজিব লাগে। যাবলৈ মোৰে লাজ লাগিছে। ক'ৰ পৰা দিব বাৰু মাহেঁতি? মই সেইটো নেজানো। মোক কিন্তু পইচা লাগিবই 2000। তই তোৰ মাৰৰ ঘৰৰ পৰা নহ'লেও তই বেলেগৰ পৰা হ'লেও আনি কেনে মোক 2000 টকা দেহি। ঐ, পইচা লৈহে আহিবি কিন্তু। পইচা নলকে যদি ঘূৰি আহ, তেনেহ'লে জানই নহয় তোৰ কি অৱস্থা হ'ব। এখন পৃথিৱীতে থাকিব নেপাবি তই। কোনেও নিদিলেনো মই ক'ৰ পৰা আনিম বাৰু? মুখ বুজাইছ, হা? মুখ বুজাইছ? তোক মই এতিয়া মুখখনতে কাটি দুচৰ কৰি দিম, মুখখন দুফাল কৰি দিম, বুজিছ? মোৰ মুখ বচাব আহি মই চুপচাপ চা, মুখ নবচাবি। মোৰ কথাৰ ওপৰে পৰা কথা নকবি, মাথা গৰম হৈ যায় মোৰ। এনেবাকে পইচা নানকচোন এইজনীক মই কি অৱস্থা কৰিম নহয়। মই যে মাৰ ঘৰলৈ যাবলৈ নোৱাৰোঁ পাই। কিমাননো খুজিম? লাজ দিছ মানে মোৰ নিজৰে লাজ লাগিছে। এতিয়া যদি পইচা নলৈ কেনে মই ঘৰলৈ গ'লে মানে মোকনো কাটি দুচেও কৰিব, এনেই মাৰপিট কৰিয়ে থাকে। কি কৰোঁ বাৰু মই এতিয়া? কাৰ পৰা খোজোঁ পইচা 2000? আৰু খুজি কিনে নিলেও পিছত যদি সময়মতে ঘূৰাই দিব নোৱাৰোঁ, তেতিয়াহ'লে মই কি কৰিম বাৰু? পিংকি, কিয় কান্দি আছ তই? খুৰী, একেতে কালি ৰাতি মাৰপিট কৰি মোক বাহিৰত থৈ দিলে। তাৰপিছত কৈ যেন আজি ৰাতিপুৱা শুই উঠি কৈছে 2000 টকা লৈ আন বুলি কৈছে মাৰ ঘৰৰ পৰা। মাহঁতি ক'ৰ পৰা দিব বাৰু 2000কৈ টকা? এতিয়া যদি মই পইচা নলৈ কেনে যদি ঘৰলৈ যাওঁ নহয়, মোক কাটি দুচেও কৰিম বুলি কৈছে। কি কৰোঁ বাৰু মই এতিয়া? নেকান্দিবি ৰচোন, নেকান্দিবি তই। সি কিয় বাৰু এনেকৈ কৰিছে? তাই কি প্ৰব্লেম হৈছে মানে? সি যে এনেকৈ তোক সদায় মাৰপিট কৰি মেলি এনেকৈ যে খেদি থাকে ঘৰৰ পৰাতো। মোৰ লগত টকা 1500 মান আছে, সেইটোকে নি মেলি দি দেগে। মা ঘৰলৈ গৈ থাকিব নালাগে এতিয়া। ইমান দূৰ খোজকাঢ়ি ইমান দূৰ বাট, চপলো পিন্ধি নাই আহা। নালাগে খুৰী, মইনো আৰু 1500কৈ টকা আপোনাক ক'ৰ পৰা ঘূৰাম? এখেতে লওঁতে লৈ ঘূৰোৱা সময়ত পইচা ধাৰলৈ লোৱাৰ পিছত খুব চলাই লোৱাৰ পিছত আকৌ ঘূৰাবলৈ টান পায়। মইনো আপোনাক ক'ৰ পৰা দিম বাৰু? আৰু তই যদি এতিয়া পইচা নলৈ কেনে যাওঁ, তেনেহ'লে তোক সদায় এৰিব নেকি সেই ৰাক্ষসটোৱে? নেৰে নহয়, সেইকাৰণে কৈছোঁ পইচা 1500 চলাই ল, পিছত মোক লাহে দিয়ে ঘূৰাই দিলেও দিবি, নিদিলেও নাই। বহুত বহুত ধন্যবাদ খুৰী, নহ'লে মই আজি জীয়াই নাথাকিলোৱেহেঁতেন। মই আপোনাক যদি টকাকেইটা ঘূৰাই দিব নোৱাৰোঁ, ধান চান হ'লেও কাটি দিমি, ৰোৱা হ'লেও ৰুই দিমি, নহ'লে কিবা কিবি তাঁত চাত বব আছে যদি বৈ দিমি, ঘৰৰ কিছুমান কাম চাম হ'লেও কাম কৰি হ'লেও পইচা কেইটকা খুজামহি। কেছ পইচা দিব নোৱাৰিলোঁ খুৰী। হ'ব দে, যা এতিয়া টকাকেইটা লৈ মেলি ঘৰলৈ যা। ভাত পানী খালি জানো? নাই খোৱা খুৰী, চাউলো নাই। চব্জি ক'বলৈ আলু দুটামানহে আছে, চাউল তাউল নানে নহয়। ৰাতিপুৱাৰ পৰা গধূলিলৈ মদ খাই ঘৰত যে কিবা ৰেচন পাতি কৰিব লাগে পাহৰিয়ে যায়, সেইবিলাক একোৱে কৰি নিদিয়ে। কি কৰোঁ এতিয়া? ভোকে পিয়াহে থাকিব লাগিব। এতিয়া যে আপুনি এতিয়া 1500 পৰা আধা কেজিমান চাউল নি কেনে বনাই মেলি খাব লাগিব খুৰী। হ'ব দে, যা ঘৰলৈ যা এতিয়া। পিছে সময় পালে মানে আমাৰ ঘৰলৈ এপাক আহিবি, ভাত কেইটামান খাই ল'বি। এই চাউল তাউল কিনিবলৈ হেৰি নাই, আৰু বনাই মেলি তয়ে খাবি। সেইটো কাৰণে কিনি খুৱাই থাকিবলৈ দৰকাৰ নাই। তাৰ কথা ভাবি থাকিব নালাগে এতিয়া। মৰক সেইটো, ভোকে পিয়াহে মৰক। মদখিনিয়ে তাৰ জীৱন, মদে খাই মৰক সি। আৰু লয় পইচা কেইটকা ল। হ'ব খুৰী। এইজনী এতিয়ালৈকে পোৱাহি নাই যে, ক'ৰবাত পলাই গ'ল চাগে, সেইকাৰণে ইমান দেৰি লাগিছে তাই। মাকৰ ঘৰৰ পৰা আহোঁতে ইমান দেৰি লাগে নে তাৰ? মাকৰ ঘৰলৈ যাব লাগে, পইচা কেইটকা ল'ব লাগে আৰু আহিব লাগে। কাৰোবাৰ অকল লিলিমাই কৰি আছে চাগে আকৌ, সেইকাৰণে তাৰ ইমান দেৰি হৈছে। এই কেইটকা লওক পইচা, লোকৰ পৰা ধাৰ কৰি আনি দিছোঁ, কিন্তু ঘূৰাবলৈ সময়ত মোক আকৌ অত্যাচাৰ নকৰিব, সময়মতে ঘূৰাই দিব। মাৰ হাতত পইচা নাই বুলি কৈছে, খুৰীৰ পৰা খুজি মেলি লৈ আহিছোঁ। মই পইচা ঘূৰাবলৈ নাই, পইচা কেইটকা দে, মই মদ খাওঁগৈ। এই মদৰ দোকানত মই এতিয়া পইচা দিব আছোঁ 200 টকা। ইয়াৰ পৰা 200 টকা দি মেলি আৰু মই কেইটকা থাকিব 1300 টকা মদ খাম মই এতিয়া। দে, আৰু মোৰ ভোক লাগিছে, ভাত বনাকে যা। ৰাতিপুৱা শুই উঠিয়ে বাহিৰত থাকিবি, ভাত চাত বনাব নোৱাৰ, লক্ষণ নাইকিয়া। ক'ৰ পৰা ভাত বনাওঁ মই এতিয়া? ঘৰৰ ধানখিনি বেছি মদ গিলি শেষ কৰিলে। এতিয়া ঘৰত চাউল এটাও নাই, জানিছেনে আপুনি? অকল মদখিনি চিনি পায় আপুনি। ঘৰত যে ৰেচন পাতি একো নাই, সেইবিলাক একো ধ্যানে নিদিয়ে। কিয় এনেকুৱা হৈ গৈছে বাৰু আপুনি এতিয়া? চুপ,
তই মুখখন বেছি বজাব ধৰিছ যা জ্বৰ পৰা অলপ চাউল বিচাৰি অলপ ভাত বনাম মোৰ ভোক লাগিছে বুলি কৈছ তই জ্বৰ পৰা অলপ ভাত বনাই মেলি দিবই লাগিব মোক বেলেগৰ পৰা টকা বিচাৰি আনি দিছোঁ এতিয়া বেলেগৰ ঘৰে ঘৰে চাউল বিচাৰিও আনি দিব লাগিবনে এনেকুৱা পুৰুষ থকাত কটি জীয়াই থকাত কটি নথকাই ভাল লাজ লাগিছে আপোনাৰ ঠাইত মই হ'ব লাগিছিলে ৰাতিপুৱাৰ পৰা গধূলিলৈকে হাজিৰা কৰি মেলি ঘৰখন একেবাৰে ঠিক ঠাককৈ চলাই থাকিলোহেঁতেন কিন্তু আপুনি যে মতা মানুহ হৈও একো মানে সেই মতা মানুহৰ নামত কলংক হয় আপুনি চব গোটেইখিনি ঘৰৰ মাইকী মানুহজনে কৰিব লাগে সি অকল মদ খোপা গিলিব জানে এনেকুৱাকৈ মতা মানুহ থকাত কটি নহয় এনেকুৱা মতা মানুহক মতা মানুহ বুলি নকয় কাপুৰুষ বুলি কয় জানেনে আপুনি চুপ থাক একোঠা এখন ওচৰতে আছে মুখখন বেছি নবজাবি ঘপিয়াই মেলি শেষ কৰি দিম কিন্তু দেই চিনি পোৱা নাই মোক তই তই যদি টকাকেইটা যদি মোৰ হাতত আজি নিদিয়াগৈহেঁতেন তেনেহ'লে তই এতিয়াই ওপৰলৈ টুইককৈ গলিগৈহেঁতেন মৰিলিহেঁতেন তই জানি ছোৱালী তোক ময়ে মাৰি পেলালোহেঁতেন মোৰ হাতত দি তোক মাৰি পেলালোহেঁতেন বৰ মুখখন বজাব আহিছে মোৰ আগত মুখ বজাবলৈ আহ চিনি পোৱা নাই ইমান মাৰ খায়ো লাজ নাইকিয়াজনী কিমাননো মানুহক মাৰিম কাটিম বুলি কৈ থাকিব এদিন চাবচোন আপুনি কাৰোবাৰ ডাহৰ ঘপিয়াতে যাব অকল মানুহক মাৰিম কাটিম কৈ থাকিব নাপায় জানেনে অকল মাৰিম তোক মাৰি পেলাম তোক কোঠাৰে ঘপিয়াই শেষ কৰি দিম সেইবিলাকে আৰু আপোনাৰ মুখত আৰু নাই একো অকল মদ সোপাকে চিনি পায় আপুনি এদিনকে আপুনি কোঠাৰ ঘাপত নহ'লে ডাহৰ কোবতে মৰিব কাৰোবাৰ হাতত চাবচোন মই সঁচাকৈ কৈছোঁ মই সঁচাকৈ পাপ মই এনেই মিছা কথা নকওঁ মোক কৰা অত্যাচাৰ ফল এদিন আপুনি পাবই তোৰ মুখখন বেছি পাইছে তোক মই সেইকাৰণে মুখখন বেছি বচাব নালাগে এতিয়া কোঠাখন মূৰতে পৰিলে নহয় মৰ এতিয়া মইতো পইচা লৈখিনি লৈ কেনে মদ খাবলৈ যাওঁ মৰি থাক তই মৰি থাকিলে ভাল পাম মই তোৰ মৰাৰ নামত মানুহে পইচা 10 টকা 20 টকা দিব সেইখিনিও মদ খাবলৈ হ'ব মোৰ কোঠাখন মূৰতে পৰিলে বৰ বেয়াকৈ বিষাইছে মাথাটো ফালিলে নেকি কি এনে কোনোবা আঁচনি ওচৰত মোক সহায় কৰি আহি বচা মোক কোনোবাই হয় মৰিমে চাগে আজি মোৰ কোঠাখন মূৰতে মাৰি মেলি এখেতে আকৌ মদ খাবলৈ গ'লগে কিয় কি ভূত লম্বিছে জানো এইটো ঐ কি হ'ল তোৰ কি হ'ল বোৱাৰী কি হ'ল খুৰী আপুনি মোৰ কোঠাখন মূৰতে মাৰি কেনে এখেতে মদ খাবলৈ গ'লগে মোৰ ভিতৰলৈ লৈ যাওকচোন মাথাটো বৰ বেয়াকৈ লাগিছে মাথাটো পিছফালে লাগিছে নিচিনা লাগিছে তেজ নাই ওলাইছে নে নাই ওলানে মাথাটো বৰ বেয়াকৈ বিষাইছোন খুৰী ৰ মই তোক ভিতৰলৈ লৈ যাওঁ এইটোৰ পৰা মানে নহয় যে আৰু এইটো পুলিচত কেছ এটা দি দিব লাগে নেকি থানাত নাম লিখাই দিব লাগে এনেকৈ অত্যাচাৰ কৰে বুলি নহ'লে নহ'ব তোক ই মাৰি আধা মৰা কৰি পেলাব আৰু মই তোক ডাক্তৰৰ ওচৰত থৈ মেলি মই থানালৈ যাম তাৰপিছত থানাৰ পৰা পুলিচ লৈ আহিম তোৰ ওচৰলৈ তই সকলো কথা খুলি কবি হ'বনে হ'ব কৰি আৰু সহ্য কৰিব নোৱাৰোঁ আৰু মই এখেতক ৰাইজসকল ভিডিঅ'টো আজি ইমানকৈ সামৰি দিছোঁ আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে কমেণ্ট কৰি জনাই দিব লগতে মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব